দিছপুৰত আজি অনুষ্ঠিত হ'ল কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ পাছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। নিযুত মইনা আঁচনি সন্দৰ্ভত চৰকাৰৰ সিদ্ধান্ত সদৰি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীলৈ বিশেষ সাহায্য প্ৰদানৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। স্নাতক পৰ্যায়ৰ ছাত্ৰীক মাহে 1250 টকাকৈ প্ৰদান কৰিব চৰকাৰে। স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰীক মাহে দিব 2500 টকাকৈ। অৱশ্যে হায়াৰ ছেকেণ্ডেৰী আৰু স্নাতকত বিবাহিত ছাত্ৰীয়ে নাপাব এই বিশেষ সুবিধা। ইফালে স্নাতকোত্তৰ পৰ্যায়ত বিবাহিত ছাত্ৰীও পাব সুবিধা। সাংসদ বিধায়কৰ কন্যাই নাপাব এই সুবিধা। 11 অক্টোবৰত লাভ কৰিব প্ৰথম পৰ্যায়ৰ ধনৰাশি। ব্যক্তিগত শিক্ষা অনুষ্ঠানত পঢ়াসকলে নাপাব এই সুবিধা। আধাতে কলেজ এৰিলে নাপাব এই সুবিধা। এটা বছৰত 10 মাহত প্ৰদান কৰা হ'ব ধন। 10 লাখ ছাত্ৰীক এই আঁচনি সামৰি লোৱাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। এই বছৰৰ আঁচনিৰ বাবে 300 কোটি টকা ধাৰ্য কৰা হৈছে। এই বছৰ 60% নম্বৰ লাভ কৰা ছাত্ৰীসকলে পাব স্কুটিও। হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ ছাত্ৰীলৈ স্কুটি প্ৰদান সন্দৰ্ভত বিশেষ ঘোষণা মুখ্যমন্ত্ৰীৰ। অহা বছৰৰ পৰা 75%ৰ অধিক নম্বৰ পোৱা ছাত্ৰীহে পাব স্কুটি। অহা বছৰৰ পৰা নাথাকিব 60% নম্বৰ প্ৰাপকলৈ স্কুটি প্ৰদান ব্যৱস্থা। কেৱল এই বছৰহে 60% নম্বৰ লাভ কৰাসকলে পাব চৰকাৰী স্কুটি। দশমমান শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈ যিসকল ছোৱালী বা ছাত্ৰীয়ে একাদশমান শ্ৰেণীত নামভৰ্তি কৰিব, তেওঁলোকে গৰম বন্ধৰ 2 মাহ বাদ দি প্ৰত্যেক মাহত তেওঁলোকৰ উচ্চতৰ মাধ্যমিক শিক্ষা শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেক মাহত 1000কৈ টকা চৰকাৰৰ পৰা লাভ কৰিব। অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এইবাৰ যিসকল ছোৱালীয়ে নামভৰ্তি কৰিছে, তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বা পাঠ্যক্ৰম সম্পূৰ্ণ কমপ্লিট নকৰালৈ 1000 টকা চৰকাৰৰ পৰা প্ৰতি মাহত তেওঁলোকে পাব। আৰু এই পুঁজিটো প্ৰত্যেক মাহৰ 11 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে পঠিয়াই দিব। যিসকলে 3 বছৰীয়া, এতিয়া 4 বছৰীয়াও হৈছে, যিসকলে 3 বছৰীয়া বা 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম, আগতে গ্ৰেজুৱেশ্যনটো 3 ইয়াৰ গ্ৰেজুৱেশ্যন আছিল, আজিকালি গ্ৰেজুৱেশ্যনটো 4 ইয়াৰো বিভিন্ন ইউনিভাৰ্চিটিয়ে কৰিছে। যিসকলে 4 বছৰ বা 3 বছৰ গ্ৰেজুৱেশ্যন পাঠ্যক্ৰমত পঢ়িব হায়াৰ ছেকেণ্ডেৰী পাছ কৰি, প্ৰত্যেকগৰাকী ছোৱালীয়ে প্ৰথম বৰ্ষত নাম গ্ৰহণ কৰাৰ লগে লগে প্ৰত্যেক মাহত 12,1250 টকা চৰকাৰৰ পৰা লাভ কৰিব। সেয়া নিযুত মইনা আঁচনি সন্দৰ্ভত আজি বিশেষভাৱে ঘোষণা আগবঢ়ালে ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।